কোনোবা ভাল মানুহে পালে ভাল মানুহ কৰিব। বকুলতলি গাঁও হয়। কোনফালে যাব লাগিব? আপুনি অকণমান গৈ টাৰ্ণিংটো পাব, তাৰপিছত ডাইৰেক্ট সোমাই যাব, তাৰপিছত আপুনি পাই যাব। আচ্ছা আচ্ছা। কাৰ তাত যাব আপুনি? মোৰ ভতিজাৰ ৰুমত যাম। তেতিয়াহ'লে এইটো ৰাস্তা আকাশ। আকাশ, তেতিয়াহ'লে আপুনি এইটো ৰাস্তাৰে অলপমান গৈ টাৰ্ণিং এটা পাব, তাত কাৰোবাৰ পৰা সুধি ল'ব। আপুনি বেয়া নাপাব, মোৰ এটা ইমাৰ্জেঞ্চি কাম আছে, সেই আচ্ছা কামত মই গুচি যাম, হ'ব, বেয়া নাপাব। ঠিক আছে ঠিক আছে, আপোনাক ভালে- বহুত 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 ধন্যবাদ ধন্যবাদ। দেই। বাৰু মই বিচাৰি পাব, চাওঁ, পাব, ইটো সিটো পাব। সুধি চাওঁ। আৰু পিছত আপোনাক সহায় কৰিম। বাই বাই বাই। নাই, নট ৰিচেবল নট ৰিচেবল। তেতিয়াৰ পৰা ফোন কৰি আছোঁ, কেৱল নট ৰিচেবল নট ৰিচেবল। এই নেটৱৰ্কৰ কোনো সুবিধাই নাই নেকি ইয়াত? উফ, আৰে এইটো কি? আৰে এইটো দেখোন কেঁচুৱা। হয়, কেঁচুৱা। কোনে থৈ গ'ল আহি ইয়াত? কি কৰোঁ এতিয়া মই? এৰি থৈ গ'লেও মহাপাপ হ'ব, কিন্তু নিওঁ ক'লৈ? ঘৰলৈ উভতি যোৱাই ভাল হ'ব। আকাশক কিবা এটা ক'ব লাগিব। নাযাওঁ আৰু তাৰ ওচৰলৈ। ঘৰলৈকে কিবা কৰি যাওঁ, এনেও আৰু তাৰ ৰুম বিচাৰি নাপাওঁ। পিছত আহিম এদিন। গাড়ী এখন পালে ভাল আছিল, অকণমান ইয়াতে ৰওঁ। হে প্ৰভু ভগৱন্ত কৃষ্ণ প্ৰভু। খুৰা অহা কথা আছিল, কিন্তু এতিয়ালৈ দেখোন আহিল। ইমান ভিতৰুৱা ঠাই, মই অলপ আগুৱাই যোৱাই ভাল হ'ব। হয়তো খুৰাই অসুবিধাই পাব পাৰে। ঠিক আছে, যোৱাই ভাল হ'ব। মইতো আৰু জীয়াই থাকি লাভ নাই। আৰে ইচ 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 ইচ। হেৰা হেৰা, শুনিছানে?
হেল্ল' কোনে কৈছে? হয় ডক্টৰ মণ্ডল হয়নে? মই আকাশে কৈছিলোঁ। মই ডাক্তৰ মণ্ডল হয়। আপুনি আপুনি চেম্বাৰতে আছে? মই চেম্বাৰতে আছোঁ। আচ্ছা, মোৰ এটা এক্সিডেণ্ট হৈ গ'ল। মই এতিয়া পেচেণ্টটো লৈ গৈ আছোঁ আপোনাৰ ওচৰলৈকে। এক্সিডেণ্ট? অঁ ঠিকে আছে, মই চেম্বাৰতে আছোঁ, লৈ আহক। সোনকালে লৈ আহক। হয় হয়, ঠিক আছে, মই গৈ আছোঁ। অ'কে। আজি এসপ্তাহ হ'ল আকাশলৈ ফোন এটিও কৰিব পৰা নাই। খুৰা কিয় নাহিল বুলি নে সি চিন্তা কৰিহে আছে। কি কৰা যায়? আপুনি কিবা ভাবি আছে? নাই নাই, আপুনি কিবা ভাবি আছে। মানে ভাবিছোঁ সেইদিনাখন গাড়ীখন ব্ৰেক নকৰা হ'লে কি হ'লহেঁতেন। নমাচোন, তুমি নমাচোন। তুমি ইয়াতে থাকা, মই কিন্তু যাওঁ। মই এতিয়া যাম কলৈ? মই কি জানো, তোমাক এইখিনিত পাইছিলোঁ আৰু এতিয়া মই মৰিবলৈ আহিছিলোঁ। মোক মৰিবলৈ নিদিলে কিয়? কথা বহলাই থাকি লাভ নাই। মই এতিয়া যাওঁ। মোকো লৈ যাওক। গাভৰু ছোৱালী এজনীক মোক মাৰি থৈ যাওক। চালা বৰ সমস্যাত পৰিলোঁ। আহা, কোনোবা অবৈধ প্ৰেমৰ সাক্ষী এই কেঁচুৱাটোকতো মই দলিয়াই পেলাব নোৱাৰোঁ। সেয়ে মই লৈ আহিলোঁ। কিন্তু সেই খবৰটি আকাশক এতিয়ালৈ মই দিব পৰা নাই। আকাশকতো এদিন মই জনাবই লাগিব। তালৈ এটা ফোনকেই কৰোঁ। খুৰাই ফোন কৰিছে। খুৰাক কি ক'ম? আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই। ফোনটো অনুগ্ৰহ কৰি কিয় ৰিচিভ নকৰিলে? নে কিবা বিপদতহে পৰিছে? আকৌ এবাৰ কৰি চাওঁ। আকৌ কৰিছে। আকাশ, ফোনটো ৰিচিভ নকৰা কিয়? খুৰাই ফোন কৰিছে, কি উত্তৰ দিম? তুমি যি হিচাপে মোক লৈ লৈছা তেনেকৈয়ে উত্তৰ দিয়া। ঠিক আছে, এইবাৰ ফোন কৰিলে কৈ দিম তেনেকৈ। নাই, এইবাৰ আকৌ নেটৱৰ্ক কভাৰেজতেই নাই বোলে। প্ৰব্লেম। ঠিক আছে, আজি আৰু বাদ দিলোঁ। বেলেগ এদিন কৰিম। পূৰা 6 বছৰ পিছত ভতিজা ল'ৰাজন আহিব আৰু লগত আহিব তাৰ এগৰাকী ভনীয়েক, যাক সি বিপদৰ পৰা ৰক্ষা কৰিছিল। তাৰ সেই দুৰ্ভগীয়া ভনীজনীক চাবলৈ মোৰ যে কিমান হেঁপাহ লাগি আছে। সকলোৰে দেউতা আছে, মা আছে, কিন্তু মোৰতো মা নাই। ককাই কৈছে মোকে দেউতা বুলি মাতিবা, কিন্তু সেইটো কিবা কথা হ'ল নেকি? সেইটো কেতিয়াও হ'ব নোৱাৰে। ককাই আজি মোক ক'বই লাগিব। ককা, ঐ ককা,
কিয় মাতিছা মইনা? তুমি আজি মোক এটা কথা ক'ব লাগিব। এটা কথা কোৱাচোন। মানে প্ৰশ্ন এটাৰ উত্তৰ দিব লাগিব। হয় নেকি? তুমি সোধা প্ৰশ্নটোৰ উত্তৰ জানিলেহে মই দিব পাৰিম। সোধাচোন মইনা। ফাঁকি কথা নকবা দেই ককা। নকওঁ দিয়া, কোৱা। হা, ককা ফেবা লাগি কি চাই আছা? কোৱা। নাই মানে হেৰি, মোৰ মা দেউতা নোহোৱাকৈ মোৰ জন্ম হ'ল নেকি? ঐ ককা, সকলোৱে মোক দাৰুচ বুলি জোকায়। মোৰ হেনো মা দেউতা নাই। মোক হেনো তুমি ক'ৰবাৰ পৰা বুটলি আনিছা। ককা কথাটো হয়নে ককা? ককা তুমি যে একো নকলা। ঐ ককা তুমি কিয় নোকোৱা? জাৰুচ মানে কিয় ককা? মইনা, এই মইনা, ককা এই মইনা। কম, তোমাক এদিন সকলো কম মই এইবিলাক। তোমাক মই এদিন কম। কবা ককা, চব কথা এদিন মই কম। সকলো কথা তুমি ক'ব লাগিব। কম দেই, কম। কালিয়ে ক'ব লাগিব। কম কালিয়েই কম। নহ'লে মই স্কুললৈও নাযাওঁ। হ'ব দিয়া, হ'ব। ব'লা এতিয়া, ব'লা মই তোমাক সকলো কম। হা, ব'লা এতিয়া অলপ কিবা খাবা, গাখীৰ খাবা, বিস্কুট খাবা। আহা ব'লা। মইনা, মই জানো এদিন মই তোমাৰ এই প্ৰশ্নৰ সন্মুখীন হ'ম। আৰু এইটো মই জানিছিলোঁ যে তোমাক পিতৃ মাতৃহীন এটি সন্তান বুলি কোনোবাই ঠাট্টা মস্কৰা কৰিব। কোৱাচোন অনামিকা, তুমি মোক কি ক'ব বিচাৰিছা? কম, কিন্তু আৰম্ভ কৰোঁ ক'ৰ পৰা সেইটোহে চিন্তা কৰিছোঁ। ককা মোৰ দেউতা কোন? মা কোন? দেউতা মা যদি নায়ে তেতিয়াহ'লে মোৰ জন্ম হ'ল কেনেকৈ? মাইনা, ককা তোমাৰ মুখৰ মাত হেৰাল কিয়? কোৱা ককা। ঐ ককা, মোৰ মা কোন? দেউতা ক'ত আছে? কোৱা, ৰৈ গ'লা কিয়? মই আজি যাম। ক'লৈ? কলৈ নাজানো, কিন্তু তোমাৰ দৰে দেৱতা এজনক আৰু আমনি দিব নিবিচাৰোঁ। মই বুজিব পৰা নাই। মোক বিপদৰ পৰা উদ্ধাৰ কৰি তুমি আৰু তোমাৰ খুৰাই বহু মানুহৰ ককৰ্থনাৰ সন্মুখীন হ'লা। বোকাত ফুলি থকা পদুম ছিঙিবলৈ যাওঁতে বোকাটো লাগিবই, সেয়া মুঠেই স্বাভাৱিক। খুৰাই অনুমতি দিলেই। খুৰাৰ অনুমতি ল'ম, ব'লা খুৰাৰ ওচৰলৈ। আহা। খুৰা, মই যাবগৈ ওলালোঁ। যোৱা। সংসাৰত কোননো কাৰ? তোমাৰ দৰে বহুতকে ডাঙৰ দীঘল কৰিছোঁ। চৰাইৰ পোৱালিবিলাক ডাঙৰ হৈ মাক দেউতাকক এৰি যোৱাৰ দৰে বহুতকে ডাঙৰ দীঘল কৰাৰ পিছত গুচি গৈছে। তেনেকৈ নক'ব খুৰা। জীৱনে মৰণে
আকাশ আৰু আপোনাক হৃদয়ৰ মন্দিৰত ৰাখি থ'ম, সেৱা কৰি যাম। অনামিকা তুমি যাবা কলৈ? নাজানো গতি কলৈ, কিন্তু আপোনালোকক আৰু কষ্ট দিবলৈ নোৱাৰো। যাবলৈ দিয়া আকাশ, তাই যাব পাৰিব, কিন্তু এই কণমানি মইনাটিক, যাক মই সেই বকুলতলী গাঁৱৰ ৰাস্তাৰ দুবৰি দলিচাৰ পৰা বুটলি আনিছিলোঁ এদিন, অবৈধ প্ৰেমৰ সাক্ষী সেই কণমানিজনীয়েও এদিন ক'ব, ককাই মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে মই ককাক নামাতো। মই ভাতো নাখাওঁ, মই স্কুললৈও নাযাওঁ। খুৰা, মইনাক আপুনি? বকুলতলী গাঁৱৰ সেই আওহতীয়া পথটিৰ গছডালৰ তলত থকা দুবৰি দলিচাৰ পৰা বুটলি অনা সেই নৱজাতকটি আজি 6 বছৰীয়া হ'ল। তাইৰ প্ৰশ্নবানত মই আজি থকা সৰকা হৈ পৰিছো। অনামিকা, আকাশ, পাৰিবা তোমালোকে তাই দাবী কৰা সেই প্ৰাপ্য অধিকাৰ তাইৰ হাতত তুলি দিবলৈ? পাৰিবা তোমালোকে? মাইনা, ঐ বা, তুমি জানানে কি মইনা? মোৰ মা দেউতা ক'ত থাকে? দেউতা ক'ত থাকে নাজানো, কিন্তু তোমাৰ মাক জানো। কি? তুমি মোৰ মাক জানা? অ জানো মইনা। সঁচাকৈয়ে? অ মইনা, সঁচাকৈয়ে। অ ককা, ককা আকাশ, খুৰা? মইনাই দেখোন মাতিছে। এইফালে আহাচোন। অঁ খুৰা, কি বা হৈছে? ব'লাচোন ব'লা। ব'লক খুৰা। মইনা, মইনা, কি হৈছে মইনা? মইনা, কিয় মাতিছা? ককা, হুম? মোৰ মা ক'ত আছে বাই জানে? হয় নেকি? অনামিকা আকাশ, খুৰাই বকুলতলীৰ গাঁৱৰ পথৰ পৰা যিটো নৱজাতকক উদ্ধাৰ কৰিছিল, সেই নৱজাতকৰ মাকগৰাকীক মই চিনি পাওঁ। সাম্প্ৰদায়িকতাৰ উচ্চ নিজ প্ৰাচীৰে বৰ বেয়াকৈ আঘাত দিয়াত নৱজাতকৰ পিতৃয়ে তাই গৰ্ভত থাকোঁতে আত্মহত্যাৰ পথ বাছি লোৱাত সেই দুৰ্ভগীয়া মাকজনী নিৰুপায় হৈ পৰিছিল। পিতৃৰ মৃত্যুৰ এসপ্তাহ পিছত সেই মহিলাটিৰ জন্ম হ'ল। কিন্তু তাইৰ মাক এতিয়া ক'ত? নিচেই ওচৰতে, আৰু অনিচ্ছা সত্ত্বেও নিজৰ সন্তানক ৰাজপথত এৰি থৈ আত্মহত্যাৰ পিনে গতি কৰিছিল এই মইনাৰ মাকজনীয়ে। কিন্তু আকাশে তাৰমানে অনামিকা ইয়াতকৈ আৰু বুজাই ক'ব নোৱাৰিম খুৰা। এসপ্তাহৰ ভিতৰত মাইনাই তাইৰ কাৰণে এজন নতুন দেউতাক পাব। আকাশ, বুজি পালা নহয়?